নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত কুমাৰ ধাদুমীয়া। মই ডিগবৈৰ বাসিন্দা। বৰ্তমান যোনটো APSCৰ ৰিজাল্ট ঘোষণা কৰিলে, সেই পৰীক্ষাত মই এজ এ APS অফিচাৰ হিচাপে লাভ কৰিছোঁ, পজিশ্যন পাবলৈ লাভ কৰিছোঁ। নিচেই সুখী পজিশ্যনটো পাই পেলাই। যিমানখিনি ভাবিছিলোঁ সেইমতে মই পালোঁ বুলি মই ভাবিছোঁ। আৰু ইয়াত মোৰ মা দেউতাৰ, মোৰ বাইদেউ, ভাইটি, ভিনদেউ সকলোৰে, মোৰ লগৰ ল'ৰা, মোৰ শিক্ষাগুৰুসকলৰ সকলোৰে অৱদান আছে। সকলোকে মই এই ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ ক'ব বিচাৰিছোঁ। যিসকলে এইদৰে পৰীক্ষা দি APSCত অৱতীৰ্ণ হ'ব, তেওঁলোকসকলে কিবা পৰামৰ্শ থাকিব নেকি? হয়, মই তেখেতসকলক এইটোৱে ক'ব বিচাৰিম যে নিজৰ পঢ়া শুনাটো ইজিলি হৈ যায় বুলি ভবাটো ভুলেই হয়। কষ্ট নিশ্চয় কৰিব লাগে। ইয়াত কোনো চোকা গাধাৰ কোনো কথা নাই। যোনে কষ্ট কৰে নিশ্চয় ফল পাবই, মই সেই বুলিয়ে ভাবোঁ। আপুনি পিতৃ হিচাপে আজি ল'ৰাৰ উন্নতি কেনেকুৱা লাগিছে? হয়, মই খুবেই ভাল পাইছোঁ। মই যাক 2 মাহৰ আগতে মোৰ চাকৰি জীৱন সমাপ্ত কৰি এতিয়া অৱসৰ ল'লোঁ। আৰু এই লগে লগে মোৰ পুত্ৰই আমাৰ এটা সপোন পূৰণ কৰিলে বুলি অনুভৱ কৰিছোঁ। আপুনি মাতৃ হিচাপে? পুত্ৰ হিচাপে যিটো হেৰিয়ত পজিশ্যনত উত্তীৰ্ণ হৈছে, সেইটো পজিশ্যন মই সুখী বুলি ভাবোঁ। আৰু মোৰ এটা সপোন আছিলে, মোৰ সেইটো মানে যিটো ভাবি আছিলোঁ সেইটো মানে সম্পূৰ্ণ হ'ল বুলি মই মনতে অনুভৱ কৰিছোঁ আৰু।